দলগাঁৱৰ মধুপুৰত চুৰিকাণ্ড চিচিটিভি কেমেৰাত বন্দী চুৰি কৰাৰ দৃশ্য মুখত ক'লা কাপোৰ বান্ধি চুৰি কাৰ্য চোৰৰ এবাৰ চোৰৰ চকু ই ৰিক্সাৰ বাহনৰ বেটাৰী দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত লালপুলৰ মধুপুৰত নিশাৰ ভাগত এক চুৰিকাণ্ড সংঘটিত হয় এবাৰ চোৰৰ চকু ই ৰিক্সাৰ বাহনৰ বেটাৰী আৰু ইনভাৰ্টাৰৰ ওপৰত এই দৃশ্যাংশ চিচিটিভি কেমেৰাত বন্দী হয় যদিও মুখত ক'লা কাপোৰ বান্ধি চুৰি কাৰ্য সংঘটিত কৰাত চোৰটোক স্পষ্ট কৰিব পৰা নাই বুলি জানিবলৈ দিছে দুমাহ পূৰ্বে এই ই ৰিক্সা বাহনখন ক্ৰয় কৰি দুখীয়া পৰিয়ালটো পোহপাল দিছিল আব্দুল্লা নামৰ ব্যক্তিগৰাকীয়ে বাহনখনৰ চাৰিওটা বেটাৰী আৰু ইনভাৰ্টাৰ চোৰে নিয়াত আৱেগিক হৈ পৰিছে ব্যক্তিগৰাকী দলগাঁও আৰক্ষী থানাত চুৰিকাণ্ড সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলিও জনাইছে ব্যক্তিগৰাকী মধুপুৰ আমাৰ মানে 2 মাস হল মানে আমি এটা পিলপিলি লৈছিলোঁ মানে দুখীয়া মানুহ পিলপিলি লোৱাৰ পিছতে মানে পিলপিলি বেটাৰীখন চুৰি লৈ গ'ল মানে আমাৰ ঘৰত চোতালিতে ৰাখিছিলোঁ ৰাখাৰ পিছতে মানে ইনভাৰ্টাৰ আৰু বেটাৰী চাৰিটা এটা আমাৰ চুৰি হৈ গ'ল চিচিটিভি কেমেৰাৰ মানে ফুটেজ আছে এতিয়া মানে আমি চিনাক্ত কৰা পৰা নাই মানে আৰক্ষী আহিছিল আৰক্ষী তদন্ত কৰিছে এজাহাৰ দিছোঁ আমি আৰক্ষী আহিছে মানে চাইছে চাৱাৰ পিছতে মানে কৈছে যে কিবা হ'লে আমাক খবৰ দিবি মানে আৰক্ষী মানে যিখিনি কৰিব লাগে কৰিব মানে সহযোগিতা কৰিব লাগে সেইখিনি কৰিব কৰিম আমি চুৰটো মানে ৱালৰ পিছফাল দি আহি মানে এটা টিনের ভেড়া আছিল টিনের ভেড়াখন ভাঙি আহিছিল মানে গম পোৱা নাছিলে মানে খুৰকিখন এখন লৈ আহিছিল খুৰকি আছিলে মানে চিচি কেমেৰাত মানে চাইছোঁ আমি মুখ চুক মানে বান্ধা আছিল এইখিনি পুৰা মানে বান্ধা আছিল বান্ধা আছিল এই কেইদিনমান ধৰি ইয়াতে তাৰমানে আমি এটা ই ৰিক্সা কিনিছিলোঁ কেইদিনমান আগত মোৰ খুৰাই কিনিছিল কিনাৰ পিছত এই চোতালৰ পৰা তাৰমানে 4খন বেটাৰী আৰু এটা ইনভাৰ্টাৰ লৈ গ'ল চোৰে পিছফালে ভেড়াটো ভাঙি আহিছিল আহি কিনে লৈ গ'ল আমি ইতিমধ্যে 2 দিন পূৰ্বে আৰক্ষীক জনাইছোঁ এজাহাৰ এখন দিছোঁ আৰক্ষী আহিছিল হোৱাৰ পিছত তদন্ত কৰি আমাক যথেষ্ট সহায় কৰিছে আমি এটাও অনুৰোধ জনাওঁ যে আৰক্ষীক যে এইটো সোনকালে তদন্ত কৰি ভালকৈ তদন্ত কৰি বেটাৰীখন যেন আমাক উভতাই আনিবলৈ চেষ্টা সহযোগিতা কৰি দিয়ে তাৰে আমি আগে পিছে এনেকুৱা বহুত হৈছে আমাৰ ইয়াতে ডাইৰেক্ট সন্দেহ আছে ডাইৰেক্ট ক'ব নোৱাৰি তাৰমানে এইটো মুখমণ্ডল বহুতবাৰ এনেকুৱা হৈছে মুখমণ্ডলকেইটা অলপ ঢাকে বান্ধি আহিছিল সেইকাৰণে আমি ডাইৰেক্ট চিনিব পৰা নাই মানে আমাৰ সন্দেহ আছে এতিয়া মই আৰক্ষীক এটাই আহ্বান কৰোঁ যে এতিয়া দুখীয়া মানুহ এইটো নতুনকৈ বেটাৰীও কিনিব স্বাৰ্থ নাই সেইকাৰণে অলপ সোনকালে তদন্ত কৰি যাতে বেটাৰীখন উভতি আহে তাৰে কামনা কৰিলোঁ আৰু